আজি ঢকলা খাব মন গ'ল। তাৰ কাৰণে মই এনেকৈ বেচন অকণ গুলি লৈ তাতে নিমখ অকণ দি ল'লোঁ। এয়া চেনি অলপ পিচি লৈ তাতে মই ঢালি দিলোঁ বেচনখন। এটা গুলি লৈছোঁ, ভালকৈ গুলি লৈছোঁ। এতিয়া তাতে ইন' এপেকেট আমি ঢালি দিম। এতিয়া চামুচখনেৰে ভালকৈ লৰাই থাকিলে বেটাৰখিনি ধুনীয়াকৈ ফুলি উঠিব। ইন'টোৱে বেকিং পাউডাৰৰ কাম কৰিব। ইয়াত অকল আমি 3টা ইনগ্ৰেডিয়েণ্টে ব্যৱহাৰ কৰিছোঁ, বেচন, পানী আৰু ইন', যোনটোৱে এটা খুব ধুনীয়া ৰেচিপি হৈ উঠিব। এতিয়া আমি বেলেগ এটা পাত্ৰ ল'ম, য'ত আমি বেক কৰিম। ইয়াত আমি অভেন ইউজ নকৰোঁ, অনলি টাৱাত আমি বেক কৰিম। সেইটো কাৰণে পাত্ৰটোত আমি অলপ তেল সানি লৈছোঁ। এতিয়া আমি তাতে বেটাৰখিনি ঢালি দিম। বেক কৰিবলৈ লোৱা পাত্ৰটো এনেকুৱাকৈ ল'ব লাগিব যে সেইটো আধা বাকী ৰৈ যায় বেটাৰখিনি দিয়াৰ পিছতো, তেতিয়াহে ঢকলাটো ধুনীয়াকৈ ফুলি উঠিব। এতিয়া আমি টাৱাখনত অলপ নিমখ দি দিছোঁ, যাতে টাৱাখনে বাচনটো পুৰি নেপেলায়। নিমখে গৰমটো ধৰি ৰাখে আৰু বেক কৰাত হেল্প কৰে। গতিকে নিমখৰ ওপৰত আমি এনেকৈ বাচনটো বহাই দিলোঁ। এতিয়া জুইটো জ্বলাই দিলোঁ, ফুল ফ্লেমত দিম। এতিয়া এখন ঢাকনি দি ঢাকি দিছোঁ আৰু তাৰ ওপৰত এক্সট্ৰা বেকিং হ'বৰ কাৰণে আৰু এটা পাত্ৰ দি তাক ঢাকি দিছোঁ। এতিয়া আমি চাটনিটো বনাম। তাৰ কাৰণে আমি তেলত দুটামান নৰসিংহ পাত দিলোঁ, সৰিয়হ দিলোঁ আৰু ভালকৈ লৰাই দিলোঁ। এতিয়া তাতে জলকীয়া দিম, কেঁচা জলকীয়া 3টা আৰু পানী এগিলাচ দি দিম। এতিয়া তাত নিমখ দিম অলপ আৰু চেনি 2 চামুচ দিম। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে চাটনিটো বনাব পাৰে। মোৰ অলপ মিঠা জাতীয় ভাল লাগে, সেইকাৰণে মই চেনি 2 চামুচ দিছোঁ। এতিয়া তাত নেমু অকণ চেপি দিব। বাই।